নমস্কাৰ, মই শৈলেন দাস। 2023 ছেপ্টেম্বৰ মাহত মোৰ এডাল নাৰ্ভ কম্প্ৰেছ হৈছিলে, নাৰ্ভ এডাল চেপা খাইছিলে আৰু তাৰ ফলত মোৰ ভৰিত খুব প্ৰচণ্ড বিষ এটা অনুভৱ কৰিছিলোঁ। দিন যোৱাৰ লগে লগে মই খোজকাঢ়িব নোৱাৰা হৈ গৈছিলোঁ, উঠিব নোৱাৰা হৈছিলোঁ, মই থিয় দিব নোৱাৰা হৈছিলোঁ আৰু মই বিভিন্ন ডক্টৰৰ লগত কথা পাতিছিলোঁ, কিন্তু মই ভাল পোৱা নাছিলোঁ। কিন্তু মই অসমৰ এইমছ গুৱাহাটীৰ যিখন আমাৰ চাংচাৰিত আছে, তাৰ পেইন মেনেজমেণ্টৰ ডক্টৰ অংকুৰ খাণ্ডেৱাল ছাৰক মই লগ পালোঁ। তেখেতৰ লগত কথা পাতিলোঁ, তেখেতৰ চিকিৎসা গ্ৰহণ কৰিলোঁ। তেখেতে মোক ইনজেকশ্যন দিলে, টেবলেট দিলে, এক্সাৰচাইজ দিলে। সেইখিনি সুন্দৰভাৱে কৰাৰ পিছত মই 2 মাহ পিছতেই এটা ভাল লাইফ পাবলৈ সক্ষম হৈছোঁ। মই গাড়ী চলাব পৰা হৈছোঁ, খোজকাঢ়িব পৰা হৈছোঁ, মই থিয় দিব পৰা হৈছোঁ, মই চাকৰিত যোগদান কৰিব পাৰিছোঁ। গতিকে ছাৰলৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এইখিনিতে এষাৰ কথা ক'ব বিচাৰোঁ যে এনেকুৱা ধৰণৰ সমস্যা বিষ হ'লে আমি ভয় খাব নালাগে। এইমছ গুৱাহাটীত বহুত ভাল ভাল ডক্টৰ আছে। ডক্টৰ অংকুৰ খাণ্ডেৱাল ছাৰক লগ কৰিব পাৰে, তেখেতৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে আৰু এনেকুৱা এটা বিষৰ পৰা পৰিত্ৰাণ পাব পাৰে। আৰু মোৰ এতিয়াও যিখিনি জঠৰতা আছে, এতিয়াও যিখিনি মোৰ অকণমান সমস্যা আছে, আশা কৰোঁ লাহে লাহে এই সমস্যাখিনি দূৰ হৈ যাব। থেংক ইউ এইমছ গুৱাহাটী, থেংক ইউ ডক্টৰ অংকুৰ ছাৰ।